जय श्री राम, जय हनुमान, जय श्री राम, जय हनुमान। देदा মোৰ ভয় লাগিছে, বলক বলক ইয়াৰ পৰা। উৰুৱাই দিছে ঐ আমাক কবালে। ঐ বুনু, আমি সেই জোলনাখনৰ ওচৰলৈ আহি মহা বিপদত পৰিলোহি ঐ। মিয়াৱে আমাক ঠিকে কৈছিলে ঐ, সেই জোলনাখনৰ ওচৰলৈ ভুলতো নাহিবলৈ কৈছিলে নহয়। আমিহে তাৰ কথা নুশুনি ৰাতি জোলনাখনৰ ওচৰত খেলি আছিলোহি। মানে আমি যে শুই আছিলো বিচনাখনৰ ছাইডত থকা খিৰিকীখনত, এই ভূতনীজনী গৈয়ে চিঞৰিলেগে আৰু আমাক উঠুৱাই আনিলে এই জোলনাখনৰ ওচৰলৈ। বুনু, মোৰ এতিয়া এনেকুৱা লাগিছে যেন এই জোলনাখনত ভূতনীজনীৰ কিবা ডাঙৰ ৰহস্য এটা লুকাই আছে। কিন্তু আমাক এতিয়া এই হাবিখনৰ পৰা কোনে বচাব? আমাক এই ভূতনীজনীয়ে আনিচোন গছত বান্ধি থৈ দিলেহি। মিয়াহঁতি কিবা এটা কৰিব, তই এনে চিন্তা কৰি নাথাকিবি ৰ। মিয়াহঁতি জানে নহয় এই জোলনাখনৰ কথা। তেহেঁতি গাঁৱৰ মানুহ গোটাই আনি আমাক এনেও বচাবলৈ আহিব। এই ছোৱালীজনীয়ে ৰূপ ধৰি আছিলে আৰু আমাক মাতি পিনি জোলনাখনত বহুৱাই আমাক কিডনেপ কৰি ললে। এইজনীজনী সঁচাকে ডাঙৰ আত্মা। ধুনু, এয়াচোন মিয়াও আৰু তাৰ দেউতাক। তেহেঁত দুটাকো লৈ আহিলে ভূতনীজনীয়ে আমাৰ ওচৰলৈ বান্ধি। মিয়াও, খুৰা, আপোনালোক দুটাকো লৈ আহিলে ভূতনীজনীয়ে বান্ধি। তই আমাক মাৰি কি পাবি হে ভূতনী? আমিনো তোৰ কি কৰিলো? আমাক এই দে, আমি তোক মৰা নাই নহয়। ধনু ডাগৰু, ধনু আৰু বুনুৰ মাক বাপেকে কোৱাৰ মতে তেহেঁতি দুটা ইয়ালৈকে আহিছিলে, মিয়াহঁতৰ ঘৰলৈ। কিন্তু ঘীনাৰাম, মিয়াহঁতৰ ঘৰটোতো হাবিৰ মাজতহে আছে একেবাৰে। তাকেতো ডাগৰু, তেহেঁতি দুটা মিয়াহঁতৰ ঘৰৰ পৰাই হেৰাইছে। মানে এদিনৰ কাৰণে আহিছিলে হেনো মিয়াহঁতৰ ঘৰত থাকিবলৈ, কিন্তু এতিয়া 3 দিন হৈ গ'ল, তেহেঁতি ঘূৰিয়ে যোৱা নাই। তেনেহ'লে ঘীনাৰাম, আমি এতিয়া মিয়াহঁতৰ ঘৰলৈ গ'লেহে গম পাম যে তেহেঁতি দুটা ক'ত গ'ল, আৰু কিজানি আমি কিবা কিবি গমেই পাওঁ তেহেঁতি ক'লে গ'ল। আৰে ধনু, ধুনু বুনুৰ মাক বাপেক মিয়াহঁতৰ ঘৰলৈ আহিলে হেনো। তাত ধুনু বুনুও নাই, মিয়াও নাই, আৰু তাৰ বাপেকো নাই হেনো। কিন্তু হঠাতে একেলগতে গোটেইকেইটা মানুহ 3 দিনৰ পৰা নাইকিয়া হোৱাটো নিশ্চয় কিবা এটা খেলি মেলি আছে ঘীনাৰাম। ধনু ডাগৰু, আমি এতিয়া মিয়াহঁতৰ ঘৰলৈ যাওঁ ব'ল। তাত নিশ্চয় আমি কিবা এটা হ'লেও ৰহস্যৰ কথা গম পামেই। আহ ব'ল। ধনু ডাগৰু, এইটোৱে হয় মিয়াহঁতৰ ঘৰ। ব'লচোন ভিতৰলৈ গৈ চাওঁ, কিবা কিবি দেখুৱে নেকি। ধনু ডাগৰু, সিহঁতৰ ৰুমটোৰ ভিতৰত ইমান আন্ধাৰ যে, বাহিৰতচোন আমি পোহৰ দেখিছিলো হয়। সিহঁতৰ ঘৰটো একেবাৰে হাবিৰ মাজত নহয় জানো, সেইবাবে ঘৰৰ ভিতৰত পোহৰটো ইমানকে নাহে, সেইকাৰণে আন্ধাৰ পাইছো আকৌ। কিন্তু ধনু ডাগৰু, সিহঁতৰ ৰুমত চোন একো এটা বস্তু খেলি মেলিকে পৰি থকা নাই। আমি এতিয়া তেহেঁতক বিচাৰিম কেনেকে বাৰু? ঘীনাৰাম, এই বাহিৰ ফালেও একো এটা বস্তু পৰি মেলি থকা নাই, গোটেইখন দেখোন একদম মুকলি। তেহেঁতক এতিয়া ক'ত বিচাৰিম জানো আমি? ধনু ডাগৰু, এতিয়া আমি ঘৰলৈ যাওঁগৈ ব'ল। এয়ালে এবাৰ আমি ৰাতি আহিব লাগিব, কাৰণ মিয়াৰ বাপেকক হেনো দিনত মানুহে হাবিত খৰি কাটি থকা দেখিছিলে। সেইবাবে এই কেছটো ৰাতিয়ে হ'ব লাগিব, মানে ৰাতিয়ে গায়ব হৈছে মানুহখিনি। ঠিক আছে ঘীনাৰাম, ব'ল তেনেহ'লে আজি ৰাতি আহিব লাগিব ইয়াৰ ঘৰলৈ। তেতিয়াহে আমি গম পাম এই ৰহস্যটোৰ বিষয়ে কি হৈছিলে। ধনু ডাগৰু, এতিয়া আমাৰ ওচৰত হান্দি বাবাৰ ওচৰলৈ যোৱাৰ বাহিৰে বেলেগ উপায় নাই। আমি প্ৰথমে হান্দি বাবাক সুধি ল'ব লাগিব তেহেঁতি ক'ত গ'ল। তাৰ পিছতহে আমি এই কেছটোৰ বিষয়ে ভালকে গম পাম আৰু এই কেছটো সমাধানো কৰিব পাৰিম। ঘীনাৰাম, ঠিকেই ক'লি। আমি প্ৰথম হান্দি বাবাক লগ কৰি লওঁ,
তাৰ পিছতহে আমি তেহেঁতক বিচাৰিবলৈ যাম। ঘীণাৰাম, কিন্তু শুনিছো হান্দি বাবা আজিকালি আমাৰ এই হাবিখনত নাথাকে, গঞ্জুগাৰ হাবিখনলৈ গ'লগে হেনো। আমি এতিয়া গঞ্জুগাঁৱৰ হাবিলৈকে যাব লাগিব, ব'ল। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। প্ৰণাম বাবা। কল্যাণ হওক। হান্দি বাবা, মিয়াও, তাৰ বাপেক আৰু ধুনু বুনু নামৰ দুটা ল'ৰা মিয়াওহঁতৰ ঘৰৰ পৰাই নাইকিয়া হৈ গ'ল। আপুনি জানে নেকি তেহেঁতি ক'লে গ'ল? ধন্দু, নিশ্চয় মই সকলো জানো। তেহেঁতি এতিয়া ক'ত আছে? হান্দি বাবা, তেনেহ'লে কওকচোন তেহেঁতি ক'ত আছে? তেহেঁতৰ মাক বাপেক সকলোৱে তেহেঁতক বিচাৰি ফুৰিছে। আমিও আজি গৈছিলোঁ তেহেঁতৰ ঘৰলৈ দিনত। ঘীণাৰাম, তহঁতি যে আজি মিয়াৰহঁতৰ ঘৰলৈ গৈছিলি, তেহেঁতৰ ৰুমৰ ছাইডত এখন খিৰিকী আছে, তহঁতি দেখিছিলি নে? হান্দি বাবা, খিৰিকীখনেদি মই বাহিৰলৈ চাইছিলোঁ, কিন্তু তাত একো দেখি নাপালোঁ। দাগ্ৰু, তই মিছা কথা কৈছ। তই খিৰিকীখনেদি কি দেখিলি মই কওঁ নেকি? হান্দি বাবা, নাই মই একোৱে নেদেখিলোঁ, সঁচাকে খিৰিকীখনেদি মই চাইছিলোঁ নহয়। তই খিৰিকীখনেদি বাহিৰলৈ চাওঁতে এখন ঝুলনা দেখিছিলি, হয় নাই? হান্দি বাবা, ঝুলনা এখন দেখিছিলোঁ, কিন্তু ঝুলনাখনৰ লগত কি মতলব আছে তেহেঁতি ক'ত হেৰালে? বহুত ডাঙৰ মতলব আছে দাগ্ৰু, কাৰণ সেই ঝুলনাখনৰ বাবেই তাৰ পৰা 4টা মানুহ নোহোৱা হৈছে। হে, কিন্তু কিয়? কাৰণ সেই ঝুলনাখন এখন অভিশপ্ত ভূতনিৰ ঝুলনা। ভূতৰ জোলনা? 2 বছৰৰ আগতে এজনী ছোৱালীক এটা গুণ্ডা আৰু এটা পুলিচে ধৰি আনি হাবিৰ মাজলৈ লৈ গ'ল, আৰু আনি পিনি এই ঝুলনাখনৰ ওপৰতে বহুৱাই সেই ছোৱালীজনীক দুটাই ধৰি মাৰি পেলালে আৰু তাৰ পৰা পলাই দিলে। আৰু তেতিয়াৰ পৰাই সেই ছোৱালীজনীৰ আত্মাই সেই 2টা গুণ্ডাক বিচাৰি ফুৰিছে। যেতিয়ালৈকে সেই আত্মাজনীয়ে তেহেঁতক বিচাৰি নেপায়, তেতিয়ালৈকে সি মুক্তি নেপায়। তেনেহ'লে সেই আত্মাজনীয়ে কিয় বেলেগ মানুহকো আমনি কৰিছে? সেই আত্মাজনীৰ বহুত খং উঠি আছে, সেইবাবে তাৰ ঝুলনাখনৰ ওচৰলৈ যোনেই যায় তাকে সি বন্দী বনায় আৰু পিছত মাৰিও পেলায়। মানে হান্দি বাবা, সেই আত্মাজনীয়ে কি এতিয়া 4টা মানুহক মাৰিয়ে পেলালে নেকি? নাই মৰা ধন্দু, আজি ৰাতিৰ 12টা বজালৈকে সেই আত্মাজনীয়ে তেহেঁতক একো নকৰে। তহঁতি প্ৰথমে এতিয়া এই ঝুলনাখনৰ ওচৰলৈ যাব লাগিব আৰু মই কোৱা মন্ত্ৰ মাতিব লাগিব। তেতিয়া সেই ঝুলনাখনৰ ওচৰলৈ যোনেই যায় সেই ভূতনীজনীয়ে তাক বন্দী কৰিব নোৱাৰিব। আৰু তাৰপিছত হান্দি বাবা? আৰু তাৰ পিছত তহঁতি ৰাতি 12টা বজাৰ আগলৈকে সেই গুণ্ডা দুটাক ধৰি আনি সেই ঝুলনাখনৰ ওচৰলৈ নিব লাগিব। তেতিয়াহে তহঁতি সেই 4টা মানুহক বচাব পাৰিবি, নহ'লে কিন্তু 12টা বাজি যোৱাৰ লগে লগেই এই আত্মাই সেই মানুহকেইটাক বলি দি দিব। ঠিক আছে হান্দি বাবা, তেনেহ'লে আমাক এতিয়া সোনকালে সেই আত্মাজনীক বান্ধিব পৰা মন্ত্ৰটো কৈ দিয়ক। ওম হিৰিং ফ্ৰিং ঝুলনাৰ আত্মাং দৃষ্ট্ৰইং নমঃ। ঠিক আছে হান্দি বাবা, আমি এতিয়া প্ৰথম গৈ সেই অভিশপ্ত ঝুলনাখনক বান্ধি লওঁগে মন্ত্ৰ মাৰি। তাৰ পিছতহে আমি সেই ছোৱালীজনীক মৰা গুণ্ডাকেইটাক বিচাৰিবলৈ যাম। কিন্তু মনত ৰাখিবি, এই মন্ত্ৰটো গোটেই 3টাই একেলগতে উচ্চাৰণ কৰিবি। যা। দাগ্ৰু, তই সেই ঝুলনাখনেই দেখিছিলি, কিন্তু তই মন নকৰিলি। বল এতিয়া এইফালে দিয়ে পাৰ হ'ব লাগিব। সেইফালে কিনাৰাম, এইখনে সেই ঝুলনাখন। সোনকালে এই ঝুলনাখনক এতিয়া মন্ত্ৰ মাতি আমি বান্ধি লওঁ, তাৰ পিছতহে আমি বাকীখিনি কৰিব পাৰিম। ওম হিৰিং ফ্ৰিং ঝুলনাৰ আত্মাং দৃষ্ট্ৰইং নমঃ।